অৱস্থান ধৰ্মঘট কৰিছোঁ শিক্ষা ব্যৱস্থাটোৰ সন্দৰ্ভত আৰু আমাৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ যিটো মূল্য বৃদ্ধি তাৰ ঋণৰ কাৰণে আৰু এটা প্ৰশ্ন প্ৰধানমন্ত্ৰীলৈ আমাৰ আছে যে যেতিয়া আন্তৰ্জাতিক বজাৰত প্ৰতি বেৰল খাৰুৱা তেলৰ দাম শতকৰা 50% পৰ্যন্ত নামি আহিছিল সেইখিনি সময়ত ভাৰতবৰ্ষত কি যুক্তিত কি কাৰণত পেট্ৰল ডিজেলৰ মূল্য নকমালে তেওঁলোকে পেট্ৰল ডিজেলৰ মূল্য নকমালে গতিকে সেই কথাটো তেওঁৰ পৰা আমি বিচাৰিছোঁ গতিকে লগে লগে আমাৰ দেশত আজি যিটো অবিৰত মূল্য বৃদ্ধি সাধাৰণ মানুহক কিন্তু চকুৰে সৰিয়হ ফুল দেখুৱাই দিছে বিশেষকৈ আমাৰ নিচিনা মধ্যবিত্ত ফেমিলি নিম্ন মধ্যবিত্ত ফেমিলিবিলাকৰ অৱস্থা অতি দুখজনক ক্ৰয় ক্ষমতা নাই আমাৰ কাৰণ কেনেকৈ ভাতকেইটা খাব পাৰে সেইটোহে কৰিব পাৰি গতিকে এই অৱস্থাটো সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ যিটো নিৰ্লিপ্ততা তেওঁলোকে যে এখন চৰকাৰ আছে আমাৰ ৰাজ্যখনত আমাৰ মৰিগাঁৱতো যে এটা প্ৰশাসন যন্ত্ৰ আছে এইটোতো কোনো কাৰণে প্ৰত্যক্ষ নহয় কেতিয়াও কোনো কোৱা শুনা নাই যে বস্তুৰ দাম এনেকৈ বাঢ়িছে কিয় গতিকে এই প্ৰশ্নবিলাক যাতে জনসাধাৰণৰ মাজত তুলিব পাৰোঁ তাৰ কাৰণে আজিৰ এই আমাৰ অৱস্থান ধৰ্মঘট আৰু এই অৱস্থান ধৰ্মঘট একেবাৰে আৰম্ভণি আজি আমি আশা ৰাখিছোঁ দাবীসমূহ পূৰণ নহ'লে আপোনালোকে কেনেধৰণৰ ব্যৱস্থা ৰূপায়ণ কৰিব পথ দেখুৱাই গৈছে সেই পথে ল'ব মানুহৰ সমাৱেশ কৰি নোৱাৰিলে একো কৰি বুলি যদি বোলে নোৱাৰোঁ তেতিয়াহ'লে আত্মহত্যা দিয়াই ভাল আৰু এনেকৈ থাকি পেলাই কি লাভ আছে সোণাম ৱাংচুকক যিদৰে তেওঁলোক আৰক্ষীৰ হতুৱাই উঠাই লৈ যোৱা হ'ল এই ঘটনা সন্দৰ্ভত আপোনালোকৰ ফালৰ পৰা কি প্ৰতিক্ৰিয়া আগবঢ়ায় আমি মানে লগে লগে তাৰ নিন্দা কৰিছোঁ আমাৰ পাৰ্টি গণসংগঠন সকলোৱে লগে লগে আমি গুৱাহাটীত মিছিল উলিয়াইছোঁ ছাপৰ্ট দিছোঁ মঞ্চ আৰু কালি পৰহি মই যাব নোৱাৰিলোঁ মোৰ ভণ্টিজনী ঢুকোৱাৰ কাৰণে অচল ধৰ্ণাস্থলীত এখন সৰ্বদলীয় সভা হৈছিল এফালৰ গৈছে মই যাব নাপালোঁ যিয়ে নহওক আমি সোণাম ৱাংচুকক যি ধৰণে অৰ্ডিনেৰী মানুহ তাক দাঙি নিছে সেইটোক ধিক্কাৰ জনাইছোঁ হি ইজ নট এ অৰ্ডিনেৰী মেন হি ইজ এ পৰিৱেশবিদ ইঞ্জিনিয়াৰ মেগাছেছ বেটা বিতৰি মানুহ গতিকে সেই মানুহটোক এনেকুৱা ব্যৱহাৰ কৰাটো অক্ষমনীয় অপৰাধ বুলি আমি ভাবিছোঁ প্ৰতিবাদ আগতেও পূৰ্বৰ চৰকাৰৰ সময়তো হৈছিল বৰ্তমানো হৈ আছে আচলতে বৰ্তমানৰ যি বিজেপি নেতৃত্বাধীন চৰকাৰ এই চৰকাৰখনে প্ৰতিবাদক আচলতে ভয় কৰিছে নেকি মইতো কৈছোঁ যে তেওঁলোকে প্ৰতিবাদলৈ ভয় কৰিছে নহয় তেওঁলোকে নিজকে ডাঙৰ মানুহ বুলি ভাবি আছে কিন্তু তেওঁলোক ডাঙৰ মানুহ হ'ব নোৱাৰে যিবিলাকৰ নিজৰ MA চাৰ্টিফিকেটখন দেখুৱাব নোৱাৰে সেই লোকক ডাঙৰ মানুহ বোলাব গতিকে তেওঁলোক ডাঙৰ মানুহ নহয় তেওঁলোকে ভয়ত যেনেকৈ অষ্ট্ৰেলিয়ালৈ যাওঁতে সাংবাদিকৰ ভয়ত পলাইছিল প্ৰধানমন্ত্ৰী সেই তেনেকৈ পলাই ফুৰিছে গতিকে আমাৰ কথাটো হৈছে গণতন্ত্ৰৰ ভাষা হৈছে আলাপ আলোচনাৰ মাজেদি সমস্যা সমাধান আন্দোলনো কৰিব আৰু চৰকাৰৰ বিৰুদ্ধে সমালোচনা কৰিব আৰু আলোচনালৈ মাতিব আলোচনাত যায় মীমাংসা হয় কিন্তু এই চৰকাৰে সেই ভাষা নুবুজে তেওঁলোকে ভাষা জেল পুলিচ এইবিলাক লগাই মানুহক ভয় খুৱাইছে মানুহক ভয় খুৱাই আৰু কিমান দিন লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221